শিৱসাগৰৰ বানপীড়িতৰ কাষত বলিউডৰ অভিনেতা আৰু বান সাহায্য দিবলৈ আহিল জনপ্ৰিয় অভিনেতা ৰণদীপ হুদা। ইতিমধ্যে শিৱসাগৰত বাহৰ পাতিছে অভিনেতাজনে। গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ সৈতে বানাক্ৰান্তৰ কাষত থিয় দিছে ৰণবীৰ আৰু শিখ ধৰ্মাৱলম্বী যুৱকৰ দলটোৰ সৈতে বানপীড়িতক বিনালে সাহায্য। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক লৈ যাব বিচাৰিছোঁ। উপস্থিত আছে আমাৰ সাংবাদিক ইৰছাদ উল্লাহ। ইৰছাদ, আমি আপোনাৰ কাষলৈ গৈছোঁ। যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে বানাক্ৰান্তলৈ, আৰু সেই সময়তে দেখিব পোৱা গৈছে যে গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ সৈতে ইতিমধ্যে ৰণদীপ হুদাই সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে প্ৰশংসা কৰিছে বলিউডৰ অভিনেতাগৰাকীক। গতিকে সামগ্ৰিক পৰিৱেশ কেনেকুৱা জানিব বিচাৰিছোঁ ইৰছাদ। অসম লাইভ 24ত আমি এক্সক্লুচিভ দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ। বলিউডৰ অভিনেতা শিৱসাগৰত উপস্থিত হোৱাৰ লগে লগে আচলতে শিৱসাগৰৰ যি ষ্টেচন আছে সেই ষ্টেচনত ইতিমধ্যে আহি পেলাই তেওঁ যি বন্যত আছে বন্যতসকলক ইতিমধ্যে সেৱা আগবঢ়া পৰিলক্ষিত হৈছে। যিসকলে আহাৰ গ্ৰহণ কৰিবলৈ আচলতে যিসকল বানপীড়িত যিসকল লোক তেওঁলোকক আহাৰ আচলতে তেওঁ নিজ হাতে প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি দেখাই গৈছোঁ তেওঁ ইতিমধ্যে কৈছে শ্লিপ গ্লোবেল যি শিখ অৰ্গেনাইজেশ্যন আছে বিগত কেইবাটাও দিন ধৰি ইয়াত সেৱা আগবঢ়াই আহিছে আৰু এই সেৱাৰ অংশ হিচাপে আজি শিৱসাগৰত আহি উপস্থিত হৈছে শিৱসাগৰৰ বলিউডৰ এগৰাকী প্ৰখ্যাত অভিনেতা ৰণদীপ হুদা। আৰু ৰণদীপ হুদাই ইতিমধ্যে শিৱসাগৰৰ যিসকল বানপীড়িত আছে বানপীড়িতক ইতিমধ্যে সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে। তেওঁক আহাৰ প্ৰদান কৰি থকা আমি দৃশ্যাংশ আমি দেখাই আহিছোঁ যে এগৰাকী বলিউডৰ প্ৰখ্যাত যিগৰাকী অভিনেতাগৰাকীয়ে শিৱসাগৰৰ যি ষ্টেচন আছে ৰেলৱে ষ্টেচনত যিসকল বানপীড়িতাই আশ্ৰয় গ্ৰহণ কৰি আছিল তেওঁক লংগৰত তেওঁলোকক এই ধৰণেই আহাৰ গ্ৰহণ কৰি থকা আমি দেখাইছোঁ। পোনে আমি অসম লাইভ 24 দেখাইছোঁ যে বলিউডৰ এগৰাকী প্ৰখ্যাত যি অভিনেতাগৰাকীয়ে শিৱসাগৰত আহি এনেকৈ এই ধৰণে একদম সাধাৰণ মানুহৰ দৰে আহি ইয়াত যিসকল বানপীড়িত আছে তেওঁক সেৱা আগবঢ়াব আমি পোনে আমি দেখাই গৈছোঁ। অসম লাইভ 24 দৰ্শকসকলক আমাৰ আগত মন্তব্য কৰিছিল তেওঁ সমগ্ৰ দেশবাসীক এই সময়ছোৱাত জটিল সময়ছোৱাত শিৱসাগৰত মানুহৰ লগত থিয় হোৱাৰ আচলতে তেওঁ আহ্বান ইতিমধ্যে আগবঢ়াইছিল। আমি দেখাই গৈছোঁ বিভিন্ন শ্ৰেণীৰ যিসকল বানপীড়িত বিগত দিনকেইটাত আচলতে কক বকাই আছিল শিৱসাগৰত তেওঁলোকক নিজ হাতেৰে ইতিমধ্যে দেখা পাইছে। কি ক'বা? এতিয়া আমাৰ মাজত আপোনাৰ বলিউডৰ এক্ট্ৰেছ আপোনালোকে দেখা পাইছে আৰু এই এক্ট্ৰেছ আমাৰ অসমবাসীৰ কাৰণে সহযোগ দিবৰ কাৰণে আহিছে আৰু গ্লোবেল যোনটো আপোনাৰ এছ'চিয়েশ্যন আপোনাৰ দেখা পাইছে NGO যোনটো টীম তেখেতৰ লগত মিলি আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনলৈ আহি এতিয়া গোটেই ৰাইজসমূহ ইয়াত যিমানখিনি আছে তেখেতৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰিছে আৰু খুৱাই আছে। এতিয়া আমি পুনৰবাৰ সেই ভাল লগা দৃশ্যটো আমি দেখাব চেষ্টা কৰিছোঁ। ইমান নাম জ্বলা বলিউডৰ যিগৰাকী অভিনেতা সেই অভিনেতাকে শিৱসাগৰ ৰেলৱে ষ্টেচনত আহি বানপীড়িত যিসকল লোকসকল তেওঁলোকক আহাৰ প্ৰদান কৰি থকা আমি পোনে দেখাইছোঁ। একেবাৰে সাধাৰণ ব্যক্তিৰ দৰে শিৱসাগৰৰ মানুহৰ লগত আচলতে থিয় দিয়া যিটো ছবি সেই ছবিটো আচলতে কোনো কাৰণতে আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। বলিউডৰ যিগৰাকীক আমি ৰূপালী পৰ্দাত দেখি থাকোঁ তেওঁৰ বিভিন্ন অভিনয় আমি দেখি থাকোঁ সেইগৰাকী অভিনেতাই আজি শিৱসাগৰৰ এই জটিল সন্ধিক্ষণত শিৱসাগৰত আহিছে আৰু শিৱসাগৰ যি ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনৰ যিসকল বানপীড়িতক এই ধৰণে লংগৰৰ দ্বাৰা আহাৰ প্ৰদান কৰি থকা যি দৃশ্য সেই দৃশ্যটো আচলতে বহু শিৱসাগৰবাসীক সাহস প্ৰদান কৰিব। গ্লোবেল শিখ এছ'চিয়েশ্যনৰ তেওঁ এগৰাকী মেম্বাৰ আৰু সেই গ্লোবেল শিখ এছ'চিয়েশ্যনৰ বিগত দিনকেইটাত শিৱসাগৰৰ বিভিন্ন স্থানত এই ধৰণে আহিছে আৰু আহি পেলাই এই ধৰণে প্ৰদান কৰা আমি দেখিছোঁ। আৰু শিৱসাগৰ शिवसागर रेलवे स्टेशन में प्लीज यार करने दो प्लीज आप इधर महसूस करिए। এই ধৰণে আচলতে দেখাই আছোঁ আমি যে ইয়াৰ ইতিমধ্যে আমি দৃশ্যাংশ দেখাইছোঁ। তেওঁ যিহেতু ব্যস্ত সেইবাবে মন্তব্য কৰা নাই, দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ সম্পূৰ্ণৰূপে এই যিটো পৰিৱেশ আমি দেখাই গৈছোঁ বিভিন্ন ব্যক্তিক এই ধৰণে এটা দীঘলীয়া শাৰীত ৰণদীপ হুদাই নিজেই আহাৰ প্ৰদান কৰা দৃশ্য
শিৱসাগৰ ৰেলৱে ষ্টেচনৰ এইটো দৃশ্য আমি দেখাই গৈছোঁ। পুনৰবাৰ আমি সেই দৃশ্যাংশ আমি যাব চেষ্টা কৰিম যে একেবাৰে সাধাৰণ মানুহৰ দৰে আহি শিৱসাগৰত উপস্থিত হৈছে আৰু শিৱসাগৰৰ যি বানপীড়িত যিসকল ব্যক্তি আছে শিৱসাগৰ ৰেলৱে ষ্টেচনত তেওঁলোকক আহাৰ প্ৰদান কৰি থকা আমি দৃশ্য সেই দৃশ্য আমি দেখাইছোঁ। ইতিমধ্যে আন এগৰাকী ব্যক্তি আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁ যিহেতু ব্যস্ত সেইবাবে কি ক'ব এই হেৰিটো? কি কম নহ'ব, ভাল লাগিছে। এটা চেলিব্ৰিটি আমাৰ ইয়াত মাজতে আহিছে, ভাল লাগিছে। নিজে আগবাঢ়ি পিনি সেৱা কৰিছে, তাতকৈ আৰু হিউমেনিটি কি হ'ব পাৰে বাৰু, মই সিমানেই ক'ম আৰু। আমি সন্মুখৰ পৰা এটা ভিজুৱেল, শেষ ভিজুৱেলটো আমি ল'বলৈ চেষ্টা কৰিছোঁ। ৰন্দীপ হুদা বলিউডৰ এগৰাকী প্ৰখ্যাত অভিনেতা, এতিয়া শিৱসাগৰৰ ৰেলৱে ষ্টেচনত যিসকল বানপীড়িত আছে বানপীড়িতক এই ধৰণে লংগৰত আচলতে আহাৰ প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে। আন এগৰাকী গ্লোবেল শিখ এছ'চিয়েশ্যনৰ शाम को ज़रूरत भी अभी बहुत ज़्यादा है। अभी तो बस एक फर्स्ट स्टेज है, थोड़ा सा पानी डाउन हुआ है, लेकिन पानी डाउन कभी न्यूज़ आ रही है कि दोबारा से आ रहा है, कोई बांध टूट रहा है। अभी बहुत काम करना पड़ेगा हमें सबको मिल के, पूरे इंडिया को, असम को सपोर्ट करना पड़ेगा। लेकिन ग्लोबल सिख की टीम की तरफ से हम इन परिवारों के लिए जो ज़्यादा से ज़्यादा कर सकेंगे हम ज़रूर करेंगे। এই ধৰণে বিগত দিনকেইটাৰ দৰে